নমস্কাৰ। আজি পুনৰ এটা নতুন বিষয় আপোনালোকৰ মাজত আহিছো আৰু বিষয়টো হৈছে পবিত্ৰ সদন যাক আমি কওঁ আৰু অসম বিধানসভাৰ মজিয়াত এগৰাকী বিধায়ক যিগৰাকী বিধায়ক ৰূপজ্যোতি কৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ তেওঁৰ বহু উৎপাত আমি দেখিবলৈ পাইছো। তেওঁ কেতিয়াবা যদি কাকবাক ঘুচিয়াম বুলি কয়, কেতিয়াবা আক্ৰমণ কৰিবলৈ তেওঁ আগবাঢ়ি যায়। তো এগৰাকী বিধায়ক যাক জনপ্ৰতিনিধি আৰু এই জনপ্ৰতিনিধি গৰাকীক এটা ৰাইজৰ সমস্যা লৈ এই জনপ্ৰতিনিধি গৰাকীক ৰাইজে বিচাৰ বিবেচনা কৰি তেওঁক বিধানসভাৰ মজিয়ালৈ আগবঢ়াই পঠায় নিৰ্বাচিত কৰি। আৰু ৰাইজৰ বহু আশা আকাংক্ষা তেওঁৰ ওপৰত জড়িত হৈ থাকে। তেনে এগৰাকী বিধায়ক সদনৰ মজিয়াত গৈ যে উৎপাত কৰে আৰু এই বিধায়ক গৰাকী ৰূপজ্যোতি কৰ্মী আমি সময়ে সময়ে তেওঁক দেখিবলৈ পাওঁ। তেওঁ কেতিয়াবা যদি ঘুচিয়াম বুলি কয় কাৰোবাক আৰু কেতিয়াবা আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে। আচলতে এনে বিধায়ক সকলক অলিম্পিকত পঠাব লাগে। অসম বিধানসভাৰ মজিয়াৰ পৰা এনেধৰণৰ বিধায়কসকলক অলিম্পিকলৈ পঠাব লাগে। বক্সিঙত তেওঁলোকক পাৰ্টিচিপেট কৰিব দিব লাগে, কিমান বা নহ'লে WWE তেনেকুৱা ধৰণৰ প্লেটফৰ্মসমূহত তেওঁলোকক পঠিয়াব লাগে। কাৰণ তেওঁলোকৰ বিধানসভাৰ মজিয়াত কোনো ধৰণৰ কাম নাই, যিহেতু তেওঁলোক যুদ্ধৰ বাবেই প্ৰস্তুত হৈ থাকে। তো গতিকে এনেধৰণৰ বিধায়কক হয়তো অলিম্পিকলৈ পঠাব লাগে, নহ'লে WWE লৈ পঠাব লাগে। কাৰণ কিয়নো এই গৰাকী বিধায়ক ৰূপজ্যোতি কৰ্মী কেতিয়াবা তেওঁ কাৰোবাক ঘুচিয়াম বুলি কয় আৰু কেতিয়াবা আক্ৰমণ কৰিবলৈ আগবাঢ়ি যায়। তো ৰাইজে তেওঁৰ ওপৰত কেনেধৰণৰ আস্থা গ্ৰহণ কৰিব? আৰু এনেধৰণৰ বিধায়কে গৈ ছাত্ৰ ছাত্ৰীসকলক বুজাব যে শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰে বাবা, আপুনি নিজে আক্ৰমণকাৰীৰ নিচিনা দেখুৱাই বিধানসভাৰ মজিয়াত, আৰু সেয়াও লাইভ। আৰু আপুনি গৈ ছাত্ৰ ছাত্ৰীসকলক নৈতিকতাৰ শিক্ষা দিব। তো এই হৈছে আমাৰ বিধায়কসকলৰ চৰিত্ৰ। তো এনে বিধায়কসকলক প্ৰাৰ্থিত্ব দিয়াৰ পৰা বঞ্চিত কৰিব লাগে, নহ'লে এই যে সমাজ ব্যৱস্থা আৰু সদনৰ যি মজিয়া কুলষিত কৰি তুলিব। গতিকে আজিলৈ বিষয়টো ইমানেই আছিলে। এনেধৰণৰ বিধায়কসকলক বৰ্জন কৰিব লাগে। আচলতে ৰাইজেও এই যি এনেকুৱা ধৰণৰ উদ্ভণ্ডামি কৰা বিধায়কসকলক বিদায় দিব লাগে আচলতে। তো আজিৰ বিষয়টো ইমানেই আছিলে। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।